নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। উত্তৰ গুৱাহাটীৰ সাংবাদিক সন্থাৰ উদ্যোগত আৰু কৃষ্ণা সংগীত বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হৈ যায় এটি শ্ৰদ্ধাঞ্জলি আৰু বঁটা প্ৰদান অনুষ্ঠান। নিউজ নাওৰ এক ৰিপৰ্ট। উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাৰ উদ্যোগত আৰু কৃষ্ণা সংগীত বিদ্যালয়ৰ সহযোগত এটি শ্ৰদ্ধাঞ্জলি আৰু এটি বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ সোঁৱৰণত প্ৰদান কৰা হয় এই বঁটাটি। গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী বিমান বৰুৱালৈ প্ৰদান কৰা হয় উক্ত ভিতালী দাস সোঁৱৰণী বঁটাটি। গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত বিমান বৰুৱাক প্ৰদান কৰা হয় এই বঁটাটি। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী, আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, লগতে আন বহু বিশিষ্ট ব্যক্তি। উত্তৰ গুৱাহাটীৰ সাংবাদিক সংস্থাক ধন্যবাদ জনালে বিমান বৰুৱাই আৰু তেখেতে আহ্বান জনায় আগলৈও এই ব্যৱস্থা অটুট ৰখাৰ। লাগিছে এইটো 3 বছৰ হ'ল এইটো অনুষ্ঠান পাতা আমাৰ ভিতালী দাস সোঁৱৰণী বঁটা। প্ৰথম বছৰত মই যেনেকৈ ক'লোৱে তৰালী মাহীক দিয়া গৈছিল, তাৰ দ্বিতীয় বছৰ জুবলি মাহীক দিয়া গ'ল আৰু এই বছৰ আমাৰ সকলোৰে প্ৰিয় বিমান বৰুৱা মামাক দিয়া গৈছে। ভাল লাগিছে। নিশ্চয় এইসমূহ বস্তুক আগুৱাই লৈ যাম বুলি ভাবিছোঁ। তাৰ লগতে বিভিন্ন ধৰণৰ কথা থাকে নিশ্চয়, আৰু আজিকালি যিহেতু পৰিৱেশ সকলো চাই চিতিহে কৰিবলগীয়া হয়, মানে কৰিবলৈ বাধ্য হ'ম বুলি ক'ম। পৰিৱেশ চাই লৈ যদি ভালে কুশলে থাকোঁ নিশ্চয় এইটো আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। এইটোতো এটা সৰু খোজহে বুলি ক'ব বিচাৰিম। হয় হয় হয়, মই এইবাৰ UG মই ডিগ্ৰী ল'ম বুলি ভাবিছোঁ। সেইটোৱে, মই 12 পাছ কৰিলোঁ এইবছৰ, হাই ছেকেণ্ডেৰী মই পাছ কৰিলোঁ। দৰ্শকে তোমাৰ মাজত তোমাৰ মাতৃক বিচাৰি পোৱা বুলি ক'ব খোজে, তোমাৰ মতামত? এই মতামতটো মই সঁচা কথা ক'ব গ'লে এই আগৰ পৰা মই যেনেকৈ কৈ আহি আছোঁ, তেখেত এগৰাকীয়ে, তেখেতৰ দ্বিতীয় কেতিয়াও হ'ব নোৱাৰে। মই তেখেতৰ যিহেতু কন্যা, সেইটো নিশ্চয় তেজত কিবা এটা থাকিবই, আৰু যিহেতু গায়ন শৈলী বুলি যদি আপুনি ক'ব বিচাৰিছে, গোৱা সেই ধংটো নিশ্চয় মাৰ পৰা অলপ হ'লে আহিছে, কিন্তু মই তেখেতৰ সমান কেতিয়াও হ'ব নোৱাৰোঁ, বা আন এগৰাকী তেখেতৰ সমান কেতিয়াও হ'ব লাগে নোৱাৰে বুলি মই ক'বলৈ বিচাৰিম। আৰু যোনেই শিল্পী, যিয়েই শিল্পী নাথাকক কিয়, সেই শিল্পীৰ কেতিয়াও ছেকেণ্ড কপি নোলায়। আৰু এতিয়া মই ক'ব গ'লে মোক যিহেতু ৰাইজে এইখিনি কথা কৈছে, মই ক'ব বিচাৰিম মই আচলতে ছেকেণ্ড কপিহে হ'ম, আৰু মোতকৈ কিজানি আকৌ থাৰ্ড কপি ওলাব পাৰে, ফ'ৰ্থ কপি ওলাব পাৰে, কিন্তু অৰিজিনেল সদায় অৰিজিনেলে থাকিব, সেইটো কেতিয়াও আমি চেঞ্জ কৰিব নোৱাৰোঁ। আৰু মই বিচাৰোঁ যে এতিয়া মোক যি ৰাইজে কৈছে যে মই তেখেতৰ লগত মিল আছে, নিশ্চয় তেজৰ সম্পৰ্ক আছে, মোৰ মাতৃ আছিল, এটা বহুত ডাঙৰ সম্পৰ্ক সেইটো বাবে নিশ্চয় অলপ হ'লেও মোৰ সেই বস্তুখিনি থাকিব। কিন্তু মই এতিয়া প্ৰচেষ্টা কৰিম যে মোক আপোনালোকে কমলিকা কাশ্যপ নামেৰে জনাজাত কৰক, কিন্তু মই এইটো কেতিয়াও মই নকওঁ যে মোৰ মাৰ নাম ভিতালী দাস আছিল আৰু তেখেতৰ নামেদিয়ে যে মই জনাজাত, সেইটো কাৰণে মই বেয়া নাপাওঁ, কিন্তু কাৰণ সেইটো মোৰ বাবে এটা গৌৰৱৰ কথা যে মোৰ মাতৃৰ নামেদি জনা যায়, সেইটো মোৰ বাবে খুব ভাল লগা কথা, সেইটোৱে কথা। এইবছৰ কৰিম বুলি ভাবিছোঁ, নিশ্চয় এইবছৰ কৰিম বুলি ভাবিছোঁ। সৰু সুৰাকৈ আগবাঢ়িম, কাৰণ পটককৈ ডাঙৰ পদক্ষেপ এটা লৈ ল'ম, আৰু আজিকালি হঠাৎ কাৰ কি হৈ যায়, লাইফ ইজ আনপ্ৰেডিক্টেবল, ক'ত কেতিয়া কি হৈ যায় আমি ক'ব নোৱাৰোঁ। সেইবাবে ভাবি চিন্তি কিবা এটা সৰুকৈ খোজ। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।